ইয়াৰ পিছতে আমাৰ এখন জেলেং ছেক্ৰেটাৰী আছে প্ৰদীপ হাজৰিকাক মই অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ যোগেন চেতিয়াদেৱে ছাৰক এখন সম্বৰ্ধনা জনাব বিচাৰিছোঁ সুনামগঞ্জে, মই তেখেতক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপসভাপতি আছে পংকজ শইকীয়া, তেখেতক মই তাৰ লগতে আমাৰ উপসভাপতি আৰু এগৰাকী আছে সৌৰভ কোচ, গতিকে তেখেতকো মই সম্বৰ্ধনা পত্ৰখন প্ৰদান কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু স্মাৰ্ট আছে সকলোকে সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধুনীয়াকৈ হাঁহি যাওঁ ফটোখন না ফটো দিলে ষ্টিল ফটো ল'ব অকণ দূৰৰ পৰা গোটেইকেইজন অহাকৈ লোৱা মই এখন পাঠ কৰিব লৈছোঁ আৰু সম্বৰ্ধনা পত্ৰখন পাঠ কৰিব লৈছোঁ। নাজিৰা সাংবাদিক মঞ্চ স্থাপিত 2025 চন নাজিৰা নগৰ জিলা শিৱসাগৰ অসম সমাজ হিতৈষী বঁটা 2025 শ্ৰীযুত বি.এন. শৰ্মা দেৱলৈ শ্ৰদ্ধাপোষ দেখোঁ। জয় জয়তে আপোনালৈ নাজিৰা সাংবাদিক মঞ্চৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। জীৱনবাটৰ পৰিক্ৰমাৰ প্ৰতিটো মুহূৰ্ততে শৈক্ষিক সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত থকাৰ লগতে শিক্ষাদানৰ জৰিয়তে জনকল্যাণমূলক কামত বৰ্তি হৈ সমাজৰ হিতৰ বাবে আপুনি নিজকে ব্ৰতী কৰি ৰাখিলে। সামাজিক ক্ষেত্ৰখনৰ উপৰিও ব্যক্তিগত জীৱনটো আপুনি এগৰাকী আদৰ্শৱান ব্যক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। সংবাদ সেৱাৰ জৰিয়তে নিস্বাৰ্থভাৱে সমাজখনৰ প্ৰতি আপোনাৰ অৱদান অতুলনীয়। আপোনাৰ এই কৰ্মৰাজিক শতবাৰ প্ৰণাম। হে মহানুভৱ, সময় আৰু কৰ্মক সমানে গুৰুত্ব দি সৎ চিন্তা সৎ ভাৱনা আৰু সহজ সৰল জীৱনশৈলীৰে সমাজৰ বাবে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই কৃতাৰ্থ কৰিলে। সমাজ জীৱনলৈ আপুনি আগবঢ়োৱা অনবদ্য অৱদান আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ স্বীকৃতি হিচাপে নাজিৰা সাংবাদিক মঞ্চৰ তৰফৰ পৰা আপোনাক 2024-25 বৰ্ষৰ সমাজ হিতৈষী বঁটা 2025 প্ৰদান কৰা হ'ল। আশা কৰোঁ অনাগত দিনলিপিত আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সমস্তজনৰ জীৱন সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰপূৰ হওক। ভগৱন্তই আপোনাক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰক। ভৱ দিয়ক। নাজিৰা সাংবাদিক মঞ্চৰ হৈ মিণ্টু চিত্ৰকৰ সভাপতি, প্ৰদীপ হাজৰিকা সাধাৰণ সম্পাদক। নাজিৰা সাংবাদিক মঞ্চৰ তৰফৰ পৰা আপোনালোক সকলোকে ধন্যবাদ, আদৰণি, অভিনন্দন জনাইছোঁ। আৰু আজি এটা বিশেষ দিনত
আচলতে আমাৰ উপজা বেছি দিন হোৱা নাই, তৎসত্ত্বেও আমি আমাৰ পূজ্য সকলোৱে শ্ৰদ্ধাৰ সাহিত্য সংস্কৃতি সামাজিক ক্ষেত্ৰখনত সমগ্ৰ নাজিৰাই নহয়, সমগ্ৰ অসমৰ সাহিত্য জগতলৈ সাংবাদিক ক্ষেত্ৰখনলৈ যি অৱদান আগবঢ়াইছে সেই অৱদান অনস্বীকাৰ্য। আমি তেওঁক আচলতে এটা আনুষ্ঠানিকভাৱে বৃহৎ পৰিসৰৰ মাজত তেখেতৰ দৰে এজন স্বনামধন্য ব্যক্তিক আমি সম্বৰ্ধনা জনাব লাগিছিল, কিন্তু সময়ৰ তাগিদাত বা তেখেতৰ স্বাস্থ্যজনিত কাৰণত আজি আমি তেখেতৰ ঘৰতে আমাৰ সম্বৰ্ধনা লগতে আমাৰ সংগঠনৰ তৰফৰ পৰা তেখেতৰ যি জীৱনাদৰ্শ, তেখেতৰ যি অৱদান সামাজিক ক্ষেত্ৰখনলৈ, সাংবাদিক ক্ষেত্ৰখনলৈ, সাহিত্য ক্ষেত্ৰখনলৈ যি তেখেতৰ অৱদান, সেই অৱদানৰ স্বীকৃতিস্বৰূপে আমি নাজিৰা সাংবাদিক মঞ্চই তেখেতক সমাজ হিতৈষী বঁটা 2025 আমি প্ৰদান কৰিছোঁ আৰু সেই উদ্দেশ্যে আমি আজি উপস্থিত হৈছোঁ ছাৰৰ ঘৰত। গতিকে মই আমাৰ উদ্যোগত বিশেষভাৱে বঁটা প্ৰদান কৰা হৈছে বিশিষ্ট ব্যক্তি দুজনলৈ, কি ক'ব? সংবাদ, সাহিত্য, সংস্কৃতি, শিক্ষা এই কেউ দিশতে সমাজলৈ অনবদ্য যি অৱদান, সেই অৱদান আগবঢ়োৱা আমাৰ নাজিৰাৰ বিশিষ্ট ব্যক্তি দুগৰাকীক নাজিৰা সাংবাদিক মঞ্চই এইবছৰ সমাজ হিতৈষী বঁটা 2025 প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু সেই অনুসৰি আজি তেখেতলোকৰ শাৰীৰিক অসুস্থতাৰ কাৰণে আমি সকলোৱে ৰাইজৰ সহযোগিতাত আজি তেখেতসকলৰ দুইজন বৰেণ্য ব্যক্তি বীৰেন শৰ্মা ডাঙৰীয়া আৰু আমাৰ সকলো শ্ৰদ্ধাৰ অনুজ ৰাজখোৱা ডাঙৰীয়াৰ গৃহত আহি আমি বঁটাটি প্ৰদান কৰিলোঁ আৰু আমি আশা কৰোঁ যে আমি অনাগত সময়ত নতুন যি সংস্থা আমাৰ সাংবাদিকসকলৰ, সেই সংস্থাই সমাজ জীৱনলৈ সমাজ সংস্কৃতি সাহিত্য সংবাদ এই ক্ষেত্ৰত যিসকল বৰেণ্য ব্যক্তিয়ে অৱদান আগবঢ়াব তেখেতসকলক প্ৰতি বছৰে আমি এনেধৰণে সমাজ হিতৈষী বঁটা প্ৰদান কৰি যাম।